একদম ওচৰৰ পৰা নাচপতি গছ জীৱনত প্ৰথম দেখিছোঁ। এয়া নাচপতি, এয়া গছ চাওক চুই চাইছোঁ। মজা। এয়া নাচপতি চাওক না। ইয়াতকে আৰু ডেঞ্জাৰ ৰাস্তা কি হ'ব চাওক। এই মানে একদম টপ লেভেলত আহি গ'লোঁ। অলপ অক্সিজেন লেভেলটো কম হৈ ৰাতিপুৱাই খোৱাৰ পৰা উঠি আহি যদি এনেকুৱা এটা নজাৰা দেখা যায় আৰু কি লাগে চাওক না। কাশ্মীৰত থকা নিচিনা লাগিছে একদম। টাৰ্নেল কেইবাটাও আছে, আগতো এটা আছে ই আগত। চ' গাইছ গুড মৰ্ণিং। এতিয়া ৰাতিপুৱা 5:30 বাজিছে আৰু আমি যাব ওলালোঁ টাৱাং, ফুৰিব যাব ওলালোঁ। একচুৱেলি এইটো ফুৰিব যোৱা সময় নহয়, চাৰিওফালে বানপানী। তথাপি মানে কি প্ৰগ্ৰামটো অলপ আগতে কৰি থৈছিলোঁ যিহেতু, আৰু আমাৰ ভণ্টিহঁতো স্কুল থাকে, ছুটি নাপায়। আমাৰ ভাগিনজনীহঁতো মানে স্কুল থাকে, গতিকে এই জুলাই মাহটো মানে বন্ধতে ফুৰিব নিম বুলি মই আগেই কৈ থৈছিলোঁ। তেনেকৈ প্লেনিঙো হৈ আছিল, কিন্তু বানপানী হঠাৎ আহি গ'ল। কিন্তু আমি বজাৰ পাতি প্ৰায় হৈছিলে, উপায় নাই আৰু যাবলগীয়া হোৱা নাই হৈছে। গতিকে টাৱাং যাম এতিয়া, থুলমূলকৈ আমি চাম আৰু আপোনালোকক অলপ দেখামগৈ। সেয়েহে প্ৰগ্ৰামটো কেঞ্চেল কৰিব নোৱাৰিহে ওলোৱা নিচিনা হৈছে। আৰু উজনি অসমখনো বানপানীয়ে গোটেই ডুবাই পেলাইছে, আৰু আমিও আমাৰ ফালৰ পৰা যিমানখিনি পাওঁ সহায় কৰিছোঁ। মই ভিডিঅ' দিছোঁৱেই। গতিকে যাব ওলালোঁ এতিয়া টাৱাঙলৈ, আৰু থুলমূলকৈ দেখাম আপোনালোকক। ভিডিঅ' এটা বনাবলৈ চেষ্টা কৰিম। আমি লৈ যাম এখন পাঞ্চ আৰু এখন ছুইফ্ট ডিজাৰ, মানে মোৰ ছুইফ্ট ডিজাৰখন লৈ যাম। আমি দুটা ফেমিলি যাম যিহেতু। এই পাঞ্চখনো আনি থৈছিলোঁ 2023 ফাৰ্ষ্ট অনাৰ, আৰু ৰানিং খুব কম, 35,000 চলিছে মাত্ৰ। আৰু এতিয়া এয়া গাড়ীখন, বাকী গাড়ীখন আহি কৰিহে আপোনালোকক ৰিভিউ এটা দিম ভালকৈ। তাৰমানে ঘৰত যিহেতু এনেকুৱা গ্ৰাউণ্ড ক্লিয়াৰেঞ্চৰ গাড়ী নাই, মানে কমফৰ্টেবলকৈ এই 5খনকে মই চুজ কৰিলোঁ যে 5খনকে লৈ যাওঁ, আৰু ডিজায়াৰখন হ'বই, 2খন হ'ব, লৈ যাম। বাকী এইখনো ধৰক এটা লং ড্ৰাইভ কৰি এটা যিটো এক্সপিৰিয়েঞ্চ পাওঁ, যি তেল খায় কিবা খায়, গোটেইখিনি আপোনালোকক এটা আইডিয়াও দিব পাৰিম। সেইখনকে লৈ ল'লোঁ। প্ৰায় আমাৰ 1000-1200 কিলোমিটাৰ হৈ যাব, আৰু টাৱাং বুলি ক'লে গোটেইখন পাহাৰ আপেই জানে। সেয়েহে 5খন ল'লোঁ, আৰু চাওঁ 5ৰ এক্সপিৰিয়েঞ্চ। লং জাৰ্ণি কৰিছোঁ 5 লৈ পেলাই, মই 200-300 কিলোমিটাৰ চলাইছোঁ, পাহাৰ চাহাৰ যোৱা নাই। গতিকে এইখন আজি লৈ যাম, বহুত দূৰলৈ লৈ যাম, পাহাৰলৈ লৈ যাম। তেলৰ মাইলেজ আৰু পাৰফৰ্মেঞ্চ কেনেকুৱা হয় গোটেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু নৰ্মেলি মোৰ সেই ডিজাৰখনকে মই গৈ থকা নিচিনা যায়, যিহেতু 2খন গাড়ী ল'ব লগা হোৱা কাৰণে 5খনকো চুজ কৰিলোঁ। এইফালে ডিকিটো পূৰা একদম ফুল কৰি লৈ লোৱা গৈছে, খোৱা বস্তু ইটো সিটোকৈ। আৰু মানুহ প্ৰায় আমাৰ গাড়ীখনত 4টা হ'ব, আৰু এইখনত 4টা হ'ব। 8টামান যাম, আৰু আমি 2খন গাড়ীত 8জন মানুহ যাম। আৰু এই ছাতিও লৈ লৈছোঁ, বৰষুণৰ দিন যিহেতু বৰ লাগতিয়াল হ'ব পাৰে বুলি। আমাৰ ৰাইজ ওলাই আহিছে, আৰু এইফালে আমাৰ ডিজাৰখনো ধুনীয়াকৈ ধুই চাফা কৰি লৈছোঁ, আৰু যাব হ'লে আৰু ৰেডি হ'লোঁ। এতিয়া আমাৰ গোটেই ৰাইজ ৰেডি। 6টাই বাজিল, মানে ওলাওঁতে টাইমেই লাগি গ'ল। গতিকে গৈ আছোঁ এতিয়া আগে আমাৰ সেই ডিজাৰখন গৈ আছে। আমি ভাবিছোঁ আজি ৰাতি শান্তি ভেলীতে থাকিমগৈ চাগে। এবাৰতো শান্তি ভেলী পাওঁতে 3টা-4টা এনেকুৱা বাজিবগৈ। গতিকে শান্তি ভেলীত ৰাতি থাকিমগৈ, সেইটো ধুনীয়া লোকেশ্যন আছে, চাব পাৰিম। ইফালে আমাৰ 5খনেও ধুনীয়া মাইলেজ দেখাইছে, 18/3। অলপ স্পীডো আহি আছোঁ, অলপ লাহে লাহে চলালে চাগে 20 মানলৈকে আৰামত দি দিব। গতিকে মাইলেজো ভালেই পাইছোঁ বাৰু। আহি পালোঁ এয়া তেজপুৰ কলীয়া ভোমোৰা ব্ৰিজ। আহি পালোঁ বালিপাৰা। আমি ল'ব লাগিব এতিয়া ৰাইট ছাইড, ইয়াৰ পৰা চিধা একদম ভালুকপুঙতে গৈ NRL পাৰ্মিটটো বনাই ল'ব লাগিব তাতে। আহি পালোঁ ভালুকপুং, ইয়াতে NRL পাৰ্মিটটো বনাই লওঁ। পাৰ হেড 200 মান টকাকৈ ল'ব নেকি। ইফালে NRL পাৰ্মিটৰ কামটো কৰি লৈছোঁ। ইয়াত পাৰ হেড 100কৈ লৈছে। ইয়াতে ফটো 2 কপি আৰু এখন আধাৰ কাৰ্ডৰ জেৰক্স লাগে। আৰম্ভ হৈ গ'ল পাহাৰৰ একা বেকা ৰাস্তা। টাৱাং এতিয়াও আছে 304 কিলোমিটাৰ, বমডিলা আছে 101 কিলোমিটাৰ দূৰ আছে এতিয়াও। সেই পাহাৰৰ একা বেকা ৰাস্তাত গৈ থাকিম। আৰু লোকেশ্যন মজা লোকেশ্যন আৰম্ভ হৈ গ'লচোন গাইজ। তেলৰ ৰেটটো যিহেতু কম ইয়াত, গতিকে ফুল টেংকি পূৰা কৰি লওঁ 2খন গাড়ীতে। ফুল কৰি লওক। কিমান ৰেট? পেট্ৰলৰ 99, পেট্ৰল 99 আৰু ডিজেল 88। ঠিকে আছে, যথেষ্ট কম। অঁ, 2খনতে টোটেল 7,200 টকা তেল খালে। এইখনত 3,600, সেইখনত 3,600 খালে। অঁ,
ধুনীয়া এটা লোকেশ্যনত ৰখিলোঁ আৰু মানে ব্ৰেকফাষ্টটো কৰি লৈছোঁ আৰু ইয়াৰ পৰা নেক্সট চাগে ধিৰাঙতহে ৰখিমগৈ আৰু সন্ধিয়া হ'বগৈ নেকি ধিৰাং পাওঁতে পাওঁতে শান্তি ভেলী ইফালে ধুনীয়া নিজৰা ৱাটাৰফল আৰু এইফালে অফ ৰোডিং কৰিব লাগিব নেকি লেণ্ডশ্লাইড নহয় এইটো কিবা কনষ্ট্ৰাকশ্যন চলি আছে যিমান পাহাৰৰ ওপৰলৈ উঠি আহি আছোঁ মানে একদম প্ৰকাণ্ড আপ পাই আহি আছোঁ একদম ধুনীয়া পাৰফৰ্মেঞ্চ দিছে পাঞ্চখনে মানুহ আমাৰ পূৰা লোডেই হৈ আছোঁ এইফালে পূৰা লোড লাগেজখিনি আছে ৰাস্তাও কিন্তু বম খাতৰনাক ৰাস্তা বম ভয়ানক ৰাস্তা দেই এনেকুৱা লোকেশ্যন আমাৰ ঘৰৰ কাষত থাকিও যদি আমি চাব নোৱাৰোঁ কেনেকুৱা হ'ব কওক মানুহ বাহিৰৰ পৰা আহি পেলাই এইবিলাক লোকেশ্যন উপভোগ কৰে আমি অসমৰ হৈ পেলাই নোৱাৰোঁ গা কাষতে লাগি আছে লোকেশ্যন চাওক গাইজ মানে গোটেই ৰাস্তাটোৱে ধুনীয়া লোকেশ্যন মন ভৰি যাব বুলি কৈছোঁ আপোনাৰ এয়া চাওক হা কেনেকুৱা লাগিছে এইয়া ছানগ্লাছ লগাই বাবু গোপাত একদম হিমাংশু ভাই কেনেকুৱা মানে আৰু মজা লৈ গৈ আছোঁ মানে একচুৱেলি এটা ভাল লাগিছে চবেই ফাৰ্ষ্ট টাইমৰ কাৰণে আহিছে আমাৰ বৌ আহিল নেকি 3বাৰমান ন চবেই ফাৰ্ষ্ট টাইম আহিছে এই বা আমাৰ চেজাৰৰ বেলেগ ষ্টাইলটো আমাৰ তিনি সিদ্ধ আহিছে এয়া এপিচ আৰু এয়া এপিচ আমাৰ ডোখৰতো আছে চাওঁ হাই কৈ দিয়া হাই কৈ দিয়া দেখা আমি ক'লৈ আহিছোঁ টাৱাং আহিছোঁ বা বুলি জানো দেই ভিউ চাব So guys, লোকেশ্যন চাওক ৰাম আমি যাব লাগিব সেই ৰাস্তা ওপৰত দিছে এই ওপৰত এনেকৈ যাব লাগিব মোবাইলত ইমান ধৰিব পৰা নাই কিন্তু সঁচাকৈ বম ডেঞ্জাৰ মজা লাগিছে জেগাটো ওপৰত সেয়া একদম মেঘ হৈ আছে পুৰা ডাৱৰ হৈ আছে ওপৰত একদম ডাৱৰ হৈ আছে আহি পালোঁ ফাৰ্ষ্ট টাৰ্নেল এয়া চাওক মজা চাইডতে ৰাস্তা আছে কি চাইডতে ৰাস্তা আছে ন ভিতৰতে যাব পাৰে মা মজা বা হৰ্ণটো পুৰা ইকো হৈ যায় হৰ্ণটোৰে বা এই মন্দিৰ ভাগ চাওক কিমান মজা লাগিছে ইমান ওপৰত আছে প্ৰকৃতিৰ মানে সৃষ্টি চাওক ৰাতিপুৱা আহি 6টা বাজিব আহি এতিয়া 2:30 বাজিলে আৰু আমি আহি পালোঁ বমডিলা পাম আৰু ইয়াত দেখিছে নাই পাহাৰ একদম ইয়াতে আমি খোৱা বোৱা ব্যৱস্থা কৰিম যিহেতু গেছ সকলোবিলাক লৈ আহিছোঁ বা কি ধুনীয়া জুম খেতি কৰিছে আপোনালোকে আহিলোঁ মানে এক্সপাৰ্ট ড্ৰাইভাৰ লৈ আহিব নৰ্মেল চলোৱা মানুহ হ'লে ইয়াত অসুবিধা হ'ব সঁচাকৈ বহুত ডেঞ্জাৰ ৰাস্তা ইয়াত দেখিছেনে হঠাৎ আপ হঠাৎ ডাউন সেয়েহে যি নহওক বাৰু এতিয়া বমডিলা পাম আৰু বমডিলাতে খোৱা বোৱা কৰিম আমি তাতে বনাই কৰি খাম বাকী তাৰপিছতহে টাৱাং যামগৈ টাৱাং কাইলৈ যামগৈ চাগে কাৰণ একদিনত ইমান কভাৰ কৰিব নোৱাৰে নন ষ্টপ ছিংগল ড্ৰাইভিংকৈ চলাই আহিছোঁ ইমানটো যিহেতু ৰাস্তা দেখিছে নহয় কি বম ভয়ংকৰ টাটা পাঞ্চেও বঢ়িয়া মানে পাৰফৰ্মেঞ্চ দি আছে এতিয়া হিলছত পাঞ্চৰ মাইলেজ দেখাই আছে আপোনাৰ চাওক 14.5 ভালে দেখাইছে হিচাপ মতে 14.5 দেখাই আছে এই হিলছত তাকো 2 নম্বৰ 3 নম্বৰ এনেকৈ আহি থাকিবলগীয়া হৈছে 4 নম্বৰ 5 নম্বৰটো লগাবই নোৱাৰে ঘৰৰ পৰা যিহেতু খোৱা বোৱা সকলো বস্তু লৈ আহিছোঁ গেছো লৈ আহিছোঁ গতিকে আমি খাবৰ কাৰণে ৰখিলোঁ একদম ধুনীয়া লোকেশ্যনত ৰখি লৈছোঁ এয়া বনাই আছোঁ এইয়া ফাইনেলি আমাৰ হৈ গ'ল খানা বহুত বেছি আইটেম নাই তথাপিও দালি ভাত এনেকৈ আৰু নৰ্মেলি খাইছোঁ ৰাতি চিকেন বিৰিয়ানী হ'ব এইবিলাক গান লগাই দিছোঁ জুবিনদাৰ গান মজা পাব কেনেকুৱা এতিয়া ফোন চোন আহিছে নাই কলিজা
টাৱাঙৰ মানে জেগা আপোনালোকক দেখায়ো মানে শেষ কৰিব পৰা নাযায়। এটা লোকেশ্যনত ৰখিছোঁ, জেগাখিনি চাওক। ইফালৰ পৰা ৰাস্তাটো এনেকৈ আহিছে দেখিছেনে, এইফালে গৈ একদম ঠাইতে ডাউন, সাংঘাতিককেইটা ডাউন, মানে সাংঘাতিক ডাউন। মানে গাড়ীখন এটা ফুল পিক আপত নানিলে গাড়ী উঠিবই নোৱাৰিব। প্ৰকৃতিৰ কি সৃষ্টি চাওক, কি মনোৰম সৃষ্টি। ৱেলকাম টু দিৰাং। ফাইনেলি দিৰাং পাই গ'লোহি। এতিয়া 4টামান বাজিলে সময়। দিনটো গাড়ী চলাই আহি ফাইনেলি দিৰাং পাই গ'লোঁ। এতিয়া আমি থাকিম শান্তি ভেলী। ইয়াৰ পৰা দিৰাঙৰ পৰা শান্তি ভেলীলৈ প্ৰায় 10 কিলোমিটাৰ 11 কিলোমিটাৰ হৈ যায়গৈ। সোমাব ধৰিছোঁ শান্তি ভেলীলৈ, এইটোৱে ৰাস্তাটো। এতিয়া শান্তি ভেলীতে যিহেতু আমি থাকিমগৈ, তথাপি কনফাৰ্ম নহয়, সুধি লওঁ। হয় ये शांति वैली का रोड है ना? शांति वैली है, आगे ब्रिज मिलेगा। हाँ, ब्रिज से चढ़ाई चढ़ने रास्ता के बाद राइट जाना है। ये जो रास्ता दिखाई दे रहा है अंदर सो মানুহবিলাক বহুত ভাল, বহুত মানে হেল্পফুল আৰু বহুত ভাল ৰেছপন্স। এতিয়ালৈকে ভাল এক্সপিৰিয়েঞ্চ পাই আছোঁ। চ' এতিয়া গৈ আছোঁ শান্তি ভেলী। এইখন হৈছে শান্তি ৰিভাৰ। পানী সোঁত চাওক, কিমান সোঁত পানী। আমি যাব লাগিব সেই ৰাস্তাটো, একদম ওপৰত যাব লাগিব, এই ওপৰত যাব লাগিব। এয়া হৈছে শান্তি ভেলী ৰাস্তা, আৰু এইখন ব্ৰিজ খুব ভাইৰেল হৈ থাকে। প্ৰায় আমি ৰিলছবিলাকত দেখা পায়ে থাকোঁ। এইখন হৈছে ব্ৰিজখন, এইখন হৈছে শান্তি ৰিভাৰ ওপৰত থকা ব্ৰিজ। মা কি মজা, বহুত কাৰেণ্ট, মানে বহুত পানী সোঁত চাওক না কিমান। আছে বাৰু হোমষ্টে। আহি পালোঁ শান্তি ভেলী। ইয়াতে আমি হোমষ্টে এটা লৈছোঁ। হোমষ্টে মানে কি এনেকুৱা ৰিজৰ্ট টাইপৰ আছে আৰু ৰুমৰ ৰেণ্ট লৈছে এনেকৈ 2000-2500 এনেকৈ লৈছে। ইয়াতে খোৱা বোৱাখিনি আমি নিজে কৰি বনাই খাম আৰু ইয়াতে ৰাতি থাকিম। বাকী এয়া আছে লোকেশ্যনটো। ইয়াতো ধুনীয়াকৈ কাপলছবিলাক আহি থাকিব পৰা এনেকুৱা কিছুমান ছিষ্টেম আছে আৰু ধুনীয়া জেগা। আৰু আমি আহি থাকিলোঁ ইয়াতে, খোৱা বোৱা সকলোখিনি বনাম, নিজে বনাই খাম। আৰু ৰুমৰ ভাড়া এনেকৈ 1500-2000 এনেকৈ লৈছে। এটা ৰুমত 3-4জন ধুনীয়াকৈ থাকিব পাৰে। ওচৰতে ধুনীয়া ৰিভাৰ এখন আছে, ৰাতিপুৱা টাইমত দেখাম। বাকী ইয়াতে একদম ধুনীয়া মেহফিল আৰু আপুনি ইয়াতে বহিব পাৰিব, ধুনীয়াকৈ আড্ডা মাৰিব পাৰিব, খাই বৈ বিন্দাছ থাকিব পাৰিব। আৰু লোকেশ্যনো ধুনীয়া, ধুনীয়া কটেজবিলাকো আছে। গতিকে ইয়াতে ৰাতি থাকিম আৰু আপডেটটো দিলোঁ। আমি পুৰা 12 ঘণ্টাই গাড়ী চলালোঁ, মানে 12 ঘণ্টাই জাৰ্ণি কৰি আহি শান্তি ভেলী পালোঁহি। কালি ৰাতিপুৱা উঠিহে যাম আৰু টাৱাঙলৈ, কালি ৰাতিপুৱা যাম। ভিডিঅ' কলিং কৰিলে পাপে কান্দি আছে। ইফালে আমাৰ খানা পিনা এতিয়া হৈ গ'ল, বনাই কৰি ক্লিয়াৰ। আৰু শান্তি ভেলীতে আমি খালোঁ। এতিয়া হিমাংশুৱে বনালে, ঠিকে আছে। এই পাপু ট্ৰেজেডিটো কি হ'ল? ৰাতিপুৱাই খোৱাৰ পৰা উঠি আহি যদি এনেকুৱা এটা নজাৰা দেখা যায় আৰু কি লাগে চাওক না, কাশ্মীৰত থকা নিচিনা লাগিছে একদম। ইয়াতে আজি গা ধুব লাগিব। চেজাত গা ধুম হা। আমি এতিয়া যাব ল'লোঁ, শান্তি ভেলীৰ পৰা যাব ওলালোঁ। এতিয়া যাম একদম চিলাপাছ। বাকী ইয়াতে ব্ৰেকফাষ্ট কৰি ল'লোঁ, চাহ তাহ খাই ল'লোঁ নিজে বনাই কৰি। আমাৰ সৰু গেছটো আনিছোঁৱে যিহেতু, পূৰা কামত দিছে হা। গতিকে ভিউ চাওক, এইটো ভিউতে আমি ৰাতি আছিলোঁ। আৰু নদীখনটো দেখাইছোৱে। ধিৰাঙম হৈ পেলাই চিলাপাছ যাম। লোকেশ্যন চাওক গাইছ, কি মজা লোকেশ্যন। শ্বিলং আৰু চেৰাপুঞ্জী ফালে আমি যিমান দেখিছোঁ, মানে এই প্ৰত্যেকটো লোকেশ্যন চাব গ'লে এক্সট্ৰাকৈ পইচা দিবলগীয়া হয়। কিন্তু ইয়াত সেই ছিষ্টেম নাই। ইয়াত যিমান মানে প্লেচ আছে, টুৰিষ্ট প্লেচ আছে, আপুনি বিন্দাছ চাব যাওক, ক'তো 1 টকা এণ্ট্ৰি ফিজ নলয়। এইটো একদম মজা লগা কথা। আৰু ইয়াৰ মানুহখিনি যে সঁচাকৈ বহুত ভাল। কিবা এটা বিপদত পৰিলে আপুনি ইয়াত 100% হেল্প পাবই। টাৱাঙৰ মানুহখিনি বহুত ভাল, পাৰ্চনেল এক্সপিৰিয়েঞ্চ আৰু। গতিকে ভাল অভিজ্ঞতা, খুব ভাল পালোঁ। এয়া এজনীয়ে মোৰ ভণ্টি বাৰু চেজাত, এজনী আমাৰ ভাগিনজনী আই মানে চাওঁ। এই पहिला भोइस कल कर दियो
ওলালো এতিয়া গাড়ী ষ্টাৰ্ট দিলোঁ এতিয়া চামগৈ ভেড়া ফাৰ্মখন এতিয়া ডিৰাং ভেড়া ফাৰ্মখন চামগৈ তাৰ পাছত গৈ একদম চিলাবাছ যাম এতিয়া বাই বাই হেপী জাৰ্ণি আমাৰ ডিজাৰখন এয়া পাঁচ দুইখন ওলাই ল'লোঁ আৰু এতিয়া ভাই চাহাব লোকেশ্যন চাওক এইবোৰ চব হোমষ্টে হয় আপোনালোকে আহিলে ইয়াতে ধুনীয়াকৈ থাকিব পাৰিব চাংটি ভেলীত বহুত হোমষ্টে আছে এইবোৰ যিমান দেখিছে চব হোমষ্টে হয় মানুহবিলাকো ভাল জেগাও ভাল বঢ়িয়া আৰু চ' এইফালে চাওক নাচপতি গছ মজা লাগি আছো চিঙো নিকো এটা এইবাৰ নাচপতি গছ চাওক গে একদম লতপা লতপিকে লাগি আছে গোটেই নাচপতি লগতে আপেলো আছে আপেল গছ ক'তা হয় এই আপেল আছে আমি চিঙি আনিছো এটা এনে ইয়াৰ ল'ৰা ছোৱালী সংস্কাৰ চাওক গাড়ীখন আহিছেগে ছাতি দুটালৈ টুক টুককে বহি দিছে তাত পঢ়া 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 গিৰ যায়গা ইমান মৰম লগা পোৱালি সঁচাকে দেই পাহাৰৰ এটা অলগ মজা মানে পাহাৰৰ ভাইবছটো বেলেগ পাহাৰৰ ভাইবছে বেলেগ আমি আছিলো সেই ইয়াৰ তলত আৰু ইফালে ৰাস্তা চাওক একদম সৰু ৰাস্তা একদম আপ একদম সৰু ৰাস্তা আপো আপ মস্ত আপ এয়া আপতো কিন্তু 5 চনে অলপো প্ৰব্লেম দিয়া নাই 2 নম্বৰতে ধুনীয়াকৈ উঠি আহিছে কিমান আপ মনেষ্টিটো ৰাতি চামি সন্ধিয়া সন্ধিয়া চাম জেগাবিলাক মানে ভিডিঅ' বনাই বনাই মই শেষ কৰিব পৰা নাই ইটো ভিডিঅ' বনাওঁ সিটো ভিডিঅ' বনাওঁ এনেকুৱা লাগি যায়গৈ পাহাৰৰ মাজত এতিয়া গৈ আছো একদম ইনষ্টাগ্ৰামত ভাইৰেল হৈ থকা ধুনীয়া জেগা এখন মানুহে বহুত ৰিলছ বনাই থাকে এইখিনি জেগাতে ভেড়া ফাৰ্ম এই দীপশিখা বৰা ইয়াতে কি ইয়াতে বনাইছিল এই বৈ নাচে দেখাই দিলে বাকী এয়া হৈছে ভেড়া ফাৰ্ম ভেড়া দেখাই আছো মানে এনেকুৱা জেগা চাওক ধৰি লওক আমাৰ অসমত ছাগলী ফাৰ্ম কিন্তু ছাগলী ফাৰ্মখন চাবলগীয়া নাথাকে কিন্তু ইয়াত ভেড়া ফাৰ্মখনো চাবলগীয়া ভাবক আপোনালোকে কিটো লেভেলত মানে সৌন্দৰ্য আছে এয়া চাওক অলপ আগত সেই ঘৰকেইটা দেখিছে চাগে দেখাই আছো একদম ওচৰৰ পৰা নাচপতি গছ জীৱনত প্ৰথম দেখিছো হয়তো চুই চাবলৈ চাগে ভাগ্য হ'ব এইবাৰ আৰু নাচপতিবোৰ চাওক বৰ মিছন চাকচেছ নে এইয়া আপোনাৰে পাৰিলে এতিয়া টেষ্ট কৰিব বাকী আছে এয়া চাওক না এয়া নাচপতি এয়া গছ চাওক চুই চাইছো মজা এয়া নাচপতি চাওক না একদম লমা লমে লাগি আছে কৰিল কেনেকুৱা দিয়ক মজা টেষ্ট কৰিম এতিয়া এই কেনেকুৱা ভাইবছ হ'বক না নাচপতি গছৰ পৰা পাৰিছোঁ আৰু খাম ইয়াতকৈ আৰু ফ্ৰেছ মাল একো নাপায় আৰু চবেই নাচপতি খোৱাত লাগি গ'ল আমি খাই আছোঁ মিঠা বহুত ধুনীয়া মিঠা বঢ়িয়া মিঠা পাব কেনেকুৱা আমাৰ এমানুজনী বন্ধ কৰি লাগিলে আছে চেজাতে এইফালে ফটো উঠা অভিযান পুৰা চলি আছে এই হৈছে ইনষ্টাগ্ৰামত ভাইৰেল হৈ থকা ঘৰকেইটা সেইকেইটা আমি ফটো চটো ধুনীয়াকৈ উঠিলোঁ এতিয়া আমি যাম একদম হেৰি যাম চেলাপাছ এতিয়া চেলাপাছলৈ যামগৈ ইয়াতো লোকেলতো অকণমান কিবা কিনি চাম অলপ অলপকৈ বৰষুণ পৰিছে বৰষুণ পোৱা নাছিলোঁ এতিয়ালৈকে কিন্তু পাই গ'লোঁ এতিয়া কিন্তু সঁচাকৈ দে আহিলে আপোনালোকে অৰুণাচল চাবলৈ আহক মানে পাব আৰু ভাইবছ পাব পাহাৰৰ ইমানে চিধা আপ একদম খাৰা আপ ইয়াতে মানে 5 চনে অলপৰ একো প্ৰব্লেম দিয়া নাই 3 চিলিণ্ডাৰ গাড়ী হ'লে বহুতে কয় 3 চিলিণ্ডাৰ গাড়ী নুঠে পাহাৰত কিবা কিনি এনেকুৱা টাইপত কৰে কিন্তু আমি পূৰা ফুল লোড হৈও 1% একো মানে প্ৰব্লেম পোৱা নাই গাড়ীটো আমাৰ পূৰা লোডে হৈ আছে পূৰা লোড হৈ আছে অলপ প্ৰব্লেম পোৱা নাই একচুৱেলি গোটেই বস্তুটো ড্ৰাইভাৰজনৰ ওপৰত হয় গাড়ী চলোৱাজনৰ ওপৰত হয় যদি তেওঁ ভাল স্কিল নাথাকে তেতিয়াহ'লে তেওঁ স্কৰপিঅ' দিলেও তেওঁ পাহাৰত উঠাব নোৱাৰিব সেয়েহে গতিকে ভালকৈ চলালে ভাল জনা মানুহে চলালে পাহাৰ চহাৰ চবতে লৈ যাব পাৰে 5 চন বিশেষকৈ বহুত ভাল পাইছোঁ আৰু বিশেষকৈ 5 চনটো দামী গাড়ী আৰু মোৰ পিছততো আহি আছে 2012 চনৰ
মোৰতো 2012 চনত সেই ডিজাৰখনো আহি আছে মোৰ পিছে পিছে দেখিছে আপোনালোকে ইয়াতকৈ আৰু ডেঞ্জাৰ ৰাস্তা কি হ'ব পাৰে চাওক ইয়াৰ ৰাস্তাটো মানে 5 চন আৰামত উঠি আহিছে কোনো প্ৰব্লেম নাই গাড়ী ভাল হ'লে হ'ল যিকোনো গাড়ী লৈ আহিব পাৰিব আপোনালোকে পাহাৰলৈ খালি গাড়ীখনৰ মেকানিকেল বস্তু বা ইঞ্জিনটো ভাল হ'লে হ'ল আৰু চলোৱা মানুহজনৰ স্কিলটো ভাল হ'লে হ'ল টাৱাঙৰ এই ৰাস্তাবোৰ মানে লেণ্ডশ্লাইড হৈ থাকে কিন্তু লেণ্ডশ্লাইড হ'লেও লগে লগে জেচিবি লাগি দিছেনে লগে লগে ৰাস্তা মানে ব্লকটো নাইকিয়া কৰি দিয়ে খুলি দিয়ে লগে লগে খুলি দিয়ে এনি টাইম গাড়ীবিলাক লাগিয়ে থাকে কামত এইটো কি ৰামা কেম্প ইয়াতো বহুত হোমষ্টে আছে ইয়াতো থাকিব পৰা যায় মই টাৱাঙত আহি মানে পাহাৰত মানে এল্ট' খুব কম দেখিছোঁ এক্সপ্ৰেছ'হে বেছি দেখিছোঁ এয়া এক্সপ্ৰেছ' আপুনি যোনফালে দেখে এক্সপ্ৰেছ' দেখা পাব সেয়া এখন এক্সপ্ৰেছ'খন একচুৱেলি এল্ট'তকৈ বহুত উন্নত গাড়ী হয় পাহাৰৰ কাৰণেও ভাল ইয়াতে মই যিমান গাড়ী দেখিছোঁ মানে সৰু ছেগমেণ্টত প্ৰায় এক্সপ্ৰেছ'য়ে দেখা গৈছে ৰাস্তাবিলাক কিন্তু আল্টিমেট একদম মজা অকণমান ক'ৰবাত বেয়া থাকে অলপ ক'ৰবাত লেণ্ডশ্লাইড হোৱা জেগাবিলাক বাকীটো চব পাকা ফিনফিনীয়া ৰাস্তা একদম ইয়াত দিছে নাই আৰ্মি গাড়ী যিকোনো প্ৰব্লেমত আপোনালোকক এই আৰ্মি গাড়ীখিনিয়ে বহুত হেল্প কৰিব বহুত ওখ চাব ৰাস্তা দিছে নাই এইফালে আমাৰ সেই ডেজাৰ্টটো ৰখি দিছে গোটেই ৰাস্তাটোতে মানে ভিউ শেষ নহয় আপুনি চাই শেষ কৰিব নোৱাৰে দেখিছেনে কি মজা ভিউ অ তোমাৰ থাৰখন দিয়া তোমাৰ থাৰখন চাওঁ তোমাৰ থাৰ এখন আনিছা যে মনে মনে কি খাই আহিলেগে এ বঢ়িয়া পালো ক'ত এইখিনি বৰফ পৰে ন পামহি আৰু চিলাবাছ অলপ আছে গোটেই ৰাস্তাটো ভিডিঅ' হৈ গ'লেও শেষ নহ'ব ইমান মজা লোকেশ্যন ঠাই আৰ্মি কেম্প ইয়াতে বহুত হেল্পফুল সকলোৱে কিবা এটা বিপদ হ'লে আপোনাক সহায় কৰিবই চিন্তাই কৰিব নালাগে দেখিছা নাই এই জেগা আগত মেঘ হৈ আছে ঠাণ্ডা দিনত ইয়াত পূৰা বৰফ পৰি থাকে আমি যিহেতু জুন জুলাই মাহত আহিছোঁ এতিয়া জুলাই মাহত আহিছোঁ গতিকে হেৰি নাই আমি যাব লাগিব সেই ওপৰত ঘৰবিলাক আছে দেখিছেনে কিমান ওপৰত চাওক সেই ওপৰলৈকে যাব লাগিব আমি 11,000 ওপৰত আছোঁ আমি ন 11,000 ফিট ওপৰত আছোঁ এতিয়া আমি আৰু 11,000 পাহাৰৰ ওপৰত আমাৰ গাড়ীখনৰ ফাইনেলি মাইলেজ কিমান দেখাইছে চাওক 13.6 একো নাই ঠিকে আছে 13.6 মাইলেজ দেখাইছে কাৰণ ইয়াতে 2 নম্বৰ উঠাবলগীয়া হৈছে আৰু গাড়ী মানে কি 5 চনৰ সঁচাকৈ নকৰিব নোৱাৰি একদম ধুনীয়া পাৰফৰ্মেঞ্চ চলাই ভাল লাগিছে ক'তো পাৱাৰ লেক ফিল হোৱা নাই বিন্দাছ উঠি আছে আমাৰ গাড়ীও একদম ফুল হৈ আছে তাতে একদম শ্লা পাছ একেবাৰে ওখ এইখিনি জেগা পামহি আৰু এই দেখিছে না পাহাৰবোৰ কেনেকৈ পাহাৰটো দেখিছে নাই মানুহৰ মুখখনৰ নিচিনা টাইপ হৈ আছে ইয়াৰ তলদি যাবলগীয়া নিচিনা হৈছে বহুত ডেঞ্জাৰ ৰাস্তা এই তলত যে দেখিলে আপোনালোকে মাথা ঘূৰাই যাব তল চাইডটো দেখিলে বহুত ডাউনৰ পৰা আমি একদম ওপৰত পাইছোঁহি আৰু চিলা পাছ ইয়াতকৈ আৰু ওপৰত যাবলগীয়া আছে এই ওপৰত উঠিব লগা আছে ইয়াতকৈ আৰু ডেঞ্জাৰ ৰাস্তা কি হ'ব চাওক এই মানে একদম টপ লেভেলত আহি গ'লোঁ অলপ অক্সিজেন লেভেলটো কম হৈ আহি আছে অলপ উশাহটোত অলপ ফিল হয় মানে অক্সিজেনটো কম হৈছে বুলি চাওক না কি টপ ৰাস্তা একদম ডেঞ্জাৰ ইয়াতে তলৰ ফালে চালে মানে আপোনাৰ মাথা ঘূৰাই যাবগৈ এইফালে ডাৱৰ সেইফালে ৰ'দ ৱেডাৰ চাওক না একো আইডিয়াই কৰিব নোৱাৰিব ক'ত ৰ'দ দি আছে ক'ত ডাৱৰ পৰি আছে একো আইডিয়া কৰিব নোৱাৰিব কিমান আমি একদম টপত আহি আছোঁ চিলাবাছটো চবতকৈ ওখ হয় টাৱাঙতকৈ চিলাবাছটোৱে বেছি ওখ হয় গতিকে আমি একদম চিলাবাছত গৈ আছোঁ এতিয়া ৱেলকাম টু টাৱাং চিলাবাছ চাওক 13,700 ফিট ওপৰত আছোঁ এতিয়া পাই গ'লোঁ চিলাবাছ একদম টপ একেবাৰে ওপৰত পাই গ'লোঁ গাড়ীখন ৰাখি দিওঁ এইফালে টানেলটো আছে মে বি ইয়াতে ৰাখি দিওঁ এইখন পাই গ'লোঁ চেলাপাছ একদম তামাম ঠাণ্ডা এই 12 ডিগ্ৰীমান হৈছে নেকি ইয়াতে বৰফ পৰি থাকে ঠাণ্ডা দিনত এইটো হিটটো ঠাণ্ডা মানুহজনী মেইন
ঠাণ্ডা লাগিছে একদম মানে কি ক'ম আহাৰ কপাই যোৱা ঠাণ্ডা ফিল কৰিছোঁ মানে এই জুলাই মাহত এনেকুৱা ঠাণ্ডা সেয়া হৈছে চিলা পাছ বৰফৰ দিনত কেনেকুৱা হ'ব মানে নৰ্মেল মানুহ আহিবই নোৱাৰিব নেকি তথাপি বৰফ পৰি থকা চাবলৈ মন এটা আছে আহিম আকৌ আহিম নৱেম্বৰ ডিচেম্বৰ মাহত এবাৰ আহিম এটা টিম কৰিমে বাকী বহুত ধুনীয়া আল্টিমেট ফিল কিন্তু ৰাস্তাবোৰ যে ভয়ানক ৰাস্তা বাৰে বাৰে কৈ আছোঁ মানে বহুত ডেঞ্জাৰ ৰাস্তা একচুৱেলি ফুৰিব লগা যদি আছে আপোনালোকৰ আহক টাৱাং আহক এবাৰ চাই যাওক মানে আচল এডভেঞ্চাৰটো নেচাৰটো বিউটিটো তেতিয়া ফিল কৰিব পাৰিব চিৰিয়াছলি গাইজ কি ক'ম আহাসকলে ফিল কৰিব পাৰিব ৱাইফৰ কি আই আছ ইয়াক 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 বাহ বেলেগ মজা লাগিছে ইফালে আমাৰ ফটো উঠা কাৰবাৰ চলিয়ে আছে বৰ ধুনীয়া লোকেশ্যনত এইয়া মানুহজনী মোৰ চবেই সুধি থাকে দেই ভিডিঅ'ত কৈ থাকে আপোনাৰ ৱাইফক দেখাব আজি দেখাই দিলোঁ আৰু দেই তাই একচুৱেলি এই কৰ্মসূত্ৰে যিহেতু নাৰ্ছ কৰে গতিকে দেখা পোৱা নাযায় ঘৰত খুব কম থাকে সেই আজিয়ে দেখাই দিলোঁ আৰু আমাৰ ভণ্টি এয়া আমাৰ ভাগিন এই চাওঁ আমি চাওঁ সেয়া আৰু গোটেই আমাৰ ফেমিলি ট্ৰিপ পাহাৰত আহি মেগী খোৱাটো মজাই বেলেগ আমাৰ এইফালে মেগী চলি আছে তাকো কোৰিয়ান মেগী খাওঁ এতিয়া খাই পেলাই এই আগত এটা ধুনীয়া জেগা এটা আছে চাব যাম ইয়াতে মানে কি হয় এই কুঁৱলী আহি যায় এই ৰ'দ আহি যায় ৱেডাৰটো ভাল হ'লে মানে চাম এই আগত ধুনীয়া জেগা এটা আছে পাহাৰত মেগী খোৱা মজাই বেলেগ কোৰিয়ান মেগী বনাই লৈছোঁ ই মজা চেলাপাছৰ ইয়াত হৈছে ধুনীয়া ভিউ পইণ্ট ঠাণ্ডা দিনত ইয়াত পূৰা বৰফ জমি থাকে ইয়াতে মাজতে নিউজত পাইছিলে চাগে টুৰিষ্ট এজন আহিছে ইয়াতে ডাইট হৈছিল তাৰমানে পূৰা পানীখিনি আইচ হৈ থাকে যিহেতু তাত খোজ খাওঁতে তললৈ সোমাই গৈছিলে এইটোৱে আছিলে সেই ৱাটাৰ ডেমটো এইটোৱে হয় আৰু চাওক না এনেকৈ ওপৰলৈ বহুত যাব পৰা জেগা আছে সুন্দৰ পৰিৱেশ আমি সেই ইয়াত তলত মেগী মানে বনোৱা কোনোৱা কৰি আছোঁ আমি ইয়াতে চিলা পাছতে বনাই কোনাই খালোঁ খাই ওলালোঁ এতিয়া একদম ফগ হৈ গ'ল ৰাস্তা ধৰিব নোৱাৰা হৈ গ'লগৈ যাওঁতে আমি এতিয়া চিলা টাৰ্নেল হৈ যাম দেখিছে নাই ৰাস্তা চিষ্টেম দেখিছে নাই কেনেকুৱা ফকুৱা হৈ আছে ইয়াতে ধৰিব পৰা যায় একদম এতিয়া আমি এইফালে যাম এইটো হৈছে টাৱাং চিধা ৰাস্তা ইয়াৰ আগত গৈ পেলাই টাৰ্নেল এটা আছে আই লাভ চিলা এইফালে আৰু আমাৰ এই দুখন চন্দি এতিয়া আৰু আমি চিধা গুচি যাম এই টাৰ্নেল এটা আছে আগত সেই টাৰ্নেলটো চামগৈ তাৰ পাছত আৰু ৰাতি থকা ব্যৱস্থা এটা কৰিম তাৰ নেক্সট ডে কালি ঘৰত গুচি যামগৈ আৰু ফটো উঠা কাৰবাৰ চেলাপাছ আহিলে এইখিনি জেগা মিছ নকৰিবই এইখিনি জেগা চাব এই তলত ইয়াক চাওক না ইমান ধুনীয়া লাগিছে ইয়াৰ তলত ৰাম কি মজা লাগিছে চাওক গাইজ এইফালে আমাৰ জয় জুবিন দা ইয়াৰ চাওক একদম সেই ওপৰলৈকে ৰাস্তা আছে লাষ্ট চেলাপাছত আহি মাইলেজ দেখালেহি চাওক গাড়ী 13.3 হিলছত পাঁচনে বঢ়িয়া মাইলেজ দেখাইছে 13.3 আৰু মাত দিব বনাই অক্সিজেন লেভেল একদম কমি গৈছে যিহেতু মাত একদম ভাগৰ মানে গোসাটো চুটি যেন হৈ গৈছে ভাগৰ লাগি আছে আপোনালোকে যদি অলপ বয়সস্থ মানুহ আহে বা সৰু ল'ৰা ছোৱালী লৈ আহে তেতিয়াহ'লে মোৰ হিচাপত জুলাই মাহতে আহিব বৰফ পোৱালৈকে নাথাকিব কাৰণ জুলাই মাহতো এতিয়া বহুত ঠাণ্ডা পৰিছে 10 ডিগ্ৰী 11 ডিগ্ৰীমান ঠাণ্ডা হৈছে গতিকে একে হাড় কপাই দিয়া ঠাণ্ডা এই জুলাই মাহত গতিকে আৰু তেনেহ'লে জানুৱাৰী ফেব্ৰুৱাৰী বা ডিচেম্বৰ মাহতো কেনেকুৱা ঠাণ্ডা হ'ব এতিয়া কৰি লওক সেয়েহে আপোনালোকে যদি একদম য়ং ল'ৰা বোলে মানে হেল্থ কণ্ডিশ্যন বহুত ভাল তেতিয়াহ'লে বৰফত আহক ফুৰিবলৈ কিন্তু এনেহ'লে আদাৰৱাইজ এনেকুৱা ছিজনতে আহক আৰু হাৰ্ট ৰিলেটেড প্ৰব্লেম বা অক্সিজেন ৰিলেটেড কিবা প্ৰব্লেম থাকিলে আহিব নালাগে মোৰ ছাজেশ্যন আমি এতিয়া সুস্থ মানুহকেইজনে উশাহ যদি হৈ আহিছে সেয়া হৈ আছে যি নহওক বাৰু ওলাই আহিলোঁ চেলাপাছৰ পৰা এতিয়া গৈ আছোঁ টানেলটোৰ ফালে জেগাবোৰ মানে চাই শেষ কৰিব পৰা নাই ইমান ধুনীয়া জেগা আৰু মানে কি হ'ব
প্ৰত্যেকটোৱে মানে ভিডিঅ'ত কেপচাৰ কৰোঁ আৰু আপোনালোকক দেখাওঁ যেন লাগি আছে। বহুত ধুনীয়া লোকেশ্যন, বহুত ধুনীয়া জেগা। মানে কি হ'ব আৰু মোবাইলত ইমান কেপচাৰ কৰিব পৰা নাযায়। একদম স্বৰ্গত আহি যোৱা যেন লাগিছে। ইফালে চাওক, ৱেলকাম টু চেলা টাৰ্নেল। একদম পাহাৰটো ভিতৰতে গুচি যায়। আহোঁতে যিমান অকোৱা পকোৱা ৰাস্তা পাইছিলোঁ, যাওঁতে অকণমান কম হৈ যায়, কাৰণ পাহাৰটো একদম খান্দি পেলাই তলদি ৰাস্তাটো বনাই দিছে। যিহেতু এইটো হৈছে টাৰ্নেলটো। ইয়াত যে ফটো যে উঠি থাকে ৰাইজে, ইয়াতে উঠি থাকে। চাওক, এইটো হৈছে চেলা টাৰ্নেল, চেলা পাছৰ এইটো টাৰ্নেল। ধুনীয়া জেগাটো। টাৰ্নেলৰ ভিতৰত হৰ্ণ বজালে চাউণ্ড একদম ইকো হৈ যায়। লিমিট 40 কিলোমিটাৰ আহে দেই স্পীড। আমি 40 আহি আছোঁ বাৰু। চাউণ্ডটো চাওক। হ'ব দিয়া। টাৰ্নেলৰ পৰা ওলাই মজা ভাই, ভিউ চাওক না। আন্ধাৰ হৈছে এতিয়া, কিন্তু ভিউ চাওক। এই ৰাস্তাটো ক'ত গৈছে? টাৰ্নেল দুটা আছে। এই ইমান ডাঙৰ টাৰ্নেলটো খোজকাঢ়িব। টাৰ্নেল কেইবাটাও আছে, আগতো এটা আছে। এই আগত পৰা আমি আহি আছোঁ। আহি ইয়াত চাওক, এই এটা টাৰ্নেল চাওক, চিলা টাৰ্নেল। এটা টাৰ্নেল আমি এখনো পাই অহাটো নেকি বাৰু? নহয়, এয়া এটা টাৰ্নেল। চ' গাইজ, আহিলোঁ টাৱাং ফুৰিবৰ কাৰণে। প্ৰথমবাৰ আহিলোঁ আৰু ভাল এক্সপিৰিয়েঞ্চ, বহুত ভাল লাগিল। চাব লগা বহুত জেগা আছে, আপোনালোকে চাই শেষ কৰিব নোৱাৰিব। ৰাস্তাৰ কাষে কাষে চব ভিউ পইণ্ট, আৰু বিন্দাছ আহিব পাৰে। খালি এক্সপাৰ্ট ড্ৰাইভাৰ এজন লৈ আহিলেই হ'ল গাড়ী চলোৱা। আৰু আমি লৈ আহিছিলোঁ টাটা 500 বঢ়িয়া ছাৰ্ভিচ। আৰু মোৰ ডিজায়াৰখনো লৈ আহিছিলোঁ 12 চনৰ, সেইখনো মজা ছাৰ্ভিচ। 500 একচুৱেলি চেলৰ কাৰণে হয়, সেইখন মই ৰিভিউটো দিম। গোটেই টাৱাং ঘূৰি গ'লোঁ, ঘূৰি আহিলোঁ, মানে বঢ়িয়া। 1% কোনোখন গাড়ী একো ডিফেক্ট দেখুওৱা নাই, আৰু বহুত ভাল লাগিল, ভাল অভিজ্ঞতা। আজি গৈ ধিৰাঙত থাকিমগৈ, থাকি নেক্সট ডে ঘৰ যাম আৰু। বাকী ভিডিঅ'টো ইমানখিনি আছিল, আৰু দীঘলীয়া নকওঁ। ভিডিঅ'টো ইমানখিনি লাগে চাই থকাৰ কাৰণে বহুত বহুত ধন্যবাদ। থেংক ইউ।